কেইমাহমান আগত গুৱাহাটীত এজনী ছোৱালীক হত্যা কৰা হৈছিল, মৌচুমী গগৈ। নামটো হয়তো সকলোৰে মনত আছেই, যিহেতু তাইৰ মৃত্যুৰ পাছত গোটেই অসম তাইক লৈ সমালোচনাত বহি গৈছিল। লগতে টানি অনা হৈছিল অসমৰ বাকী ছোৱালীবোৰকো। তাইৰ খবৰটো শুনি মই মৌন হৈ গৈছিলোঁ, কাৰণ তাই মোৰ এসময়ত ঘনিষ্ঠ বান্ধৱী আছিল। আৰু তাইক হত্যা কৰাৰ কাৰণটো আছিল পৰকীয়া প্ৰেম। তাইৰ ভুল আছিল, তাই যিটো ল'ৰাক ভাল পাইছিল সেই ল'ৰাটোৰ 2টা সন্তান আৰু পত্নীৰ সৈতে এখন ধুনীয়া সংসাৰ আছে বুলি তাই আগতে গম পোৱা নাছিল। আৰু যেতিয়াই গম পালে যে তাৰ এখন সংসাৰ আছে, ল'ৰা ছোৱালী আছে, তেতিয়াই তাই সেই সম্পৰ্কটো ভাঙি পেলাইছিল, সেই মানুহটোৰ পৰা আঁতৰি আহিছিল। আৰু পৰকীয়া প্ৰেমত মত্ত নিজৰ পত্নী আৰু সন্তানক বিশ্বাসঘাতকতা কৰা সেই মানসিক বিকাৰগ্ৰস্ত সেই প্ৰেমিকটোৱে মৌচুমীক হত্যা কৰি পেলালে। সেই সম্পৰ্কটো ভঙাৰ ক্ষেত্ৰত মৌচুমীৰ কোনো ভুল নাছিল। তাইৰ ভুল তেতিয়া হ'লহেঁতেন যেতিয়া তাই সেই সম্পৰ্কটো নাভাঙি সেই সংসাৰখন ভাঙি পেলালেহেঁতেন। সেই আন নাৰীগৰাকীৰ সংসাৰখন ভাঙি তাই নিজে সংসাৰ এখন গঢ়িলেহেঁতেন, তেতিয়া তাইৰ ভুল হ'লহেঁতেন। কিন্তু ভুল নকৰাকৈও মৃত মৌচুমীয়ে মানুহৰ পৰা সমালোচনা আৰু ককৰ্থনাহে পালে। মৌচুমীক হত্যা কৰাৰ কাৰণে আকৌ বহু পুৰুষে সেই হত্যাকাৰীটোক বাহবাহ দিছিল, ফূৰ্তি কৰিছিল। ক্ষমা কৰিব, পুৰুষে বাহবাহ দিয়া নাছিলে, পুৰুষসকলে ফূৰ্তি কৰা নাছিলে। পুৰুষসকলেহে বাহবাহ দিছিল। আৰু পুৰুষসকলে দোষীক দোষী বুলিয়ে কৈছিল, হত্যাকাৰীক হত্যাকাৰী বুলিয়ে কৈছিল। কিন্তু ছোৱালীৰ ওপৰত বৰমতা দেখুওৱা, নিজৰ ঘৈণীয়েকহঁতৰ ওপৰত বৰমতা ওলোৱা সেই বৰ পুৰুষবোৰৰ পুৰুষত্ব নাচি উঠিছিল, ফূৰ্তি পাইছিল, খুব ফূৰ্তি পাইছিল মৌচুমীক হত্যা কৰাৰ কাৰণে। এই প্ৰসংগটো আজি এই কাৰণে আনিলোঁ, কেইদিনমানৰ আগতে পৰকীয়া প্ৰেমৰ পৰিণতিৰ স্বৰূপেই সৌৰভ নামৰ এজন যুৱকৰ হত্যা কৰা হ'ল। আৰু সেই মৃত মৌচুমীৰ দৰেই সৌৰভৰো কোনো ভুল নাছিল। সি পত্নীৰ জন্মদিন নে কিবা এটা পালন কৰিবৰ কাৰণেহে বহুদিনৰ মূৰত ঘৰলৈ আহিছিল। আৰু সেই একেই বিশ্বাসঘাতকতা, যেনেদৰে মৌচুমীক হত্যা কৰা হ'ল তেনেদৰে সৌৰভকো হত্যা কৰা হ'ল। যিহেতু নিৰ্দোষী হোৱা স্বত্তেও মৌচুমী এজনী ছোৱালী আছিল কাৰণে তাইৰ হত্যাকাৰীক বহুতে ছাপোৰ্ট কৰিছিল। তেনেকৈয়ে আমি এতিয়া ছোৱালী হৈ সৌৰভ এটা ল'ৰা হোৱাৰ কাৰণে তাৰ হত্যাকাৰীক ছাপোৰ্ট কৰোঁ নেকি? এতিয়া বাহবাহ দিওঁ নেকি? মৌচুমীৰ লগত যেনেকৈ সকলোবোৰ ছোৱালীক টানি আনি সমালোচনা কৰা হৈছিল, তেনেকৈ এতিয়া সৌৰভৰ লগতো গোটেই ল'ৰাবোৰক টানি আনি সমালোচনা কৰোঁ নেকি? নকৰোঁ। মই অন্ধ নাইবা মূৰ্খ নহয়, আৰু সেই পুৰুষবোৰৰ দৰে মুঠেও নহয়। মই মৌচুমীৰ হত্যাকাণ্ডই যেনেকৈ মোক মৌন কৰি পেলাইছিল, তেনেকৈ আজি সৌৰভৰ হত্যাকাণ্ডই মোক মৌন কৰি পেলাইছে। অথচ মৌচুমী মোৰ বান্ধৱী আছিল যদিও সৌৰভক মই কেতিয়াও চিনি নাপাওঁ, জানি নাপাওঁ। তথাপিও মোৰ দুখ লাগিছে সেই কাণ্ডটো হোৱাৰ পাছত। মৌচুমীৰ ঠাইত সৌৰভ বা সৌৰভৰ ঠাইত মৌচুমী, যোনেই নহওক, তেওঁলোকৰ মাজত মই একো পাৰ্থক্য নেদেখোঁ। সৌৰভ ল'ৰা হওক বা ছোৱালী, মৌচুমী ল'ৰা হওক বা ছোৱালী, দুয়োৰে ক্ষেত্ৰত কিন্তু মোৰ বিচাৰ একেই। মোৰ দৃষ্টিত অপৰাধ অপৰাধেই। ল'ৰা হওক বা ছোৱালী, পুৰুষ হওক বা মহিলা, অপৰাধী অপৰাধীয়েই। সেইদিনা মই মৌচুমীৰ কাৰণে ন্যায় বিচাৰি মাত মাতিছিলোঁ, আৰু আজি মই মাত মাতিছোঁ সৌৰভৰ কাৰণে ন্যায় বিচাৰি। আৰু পুৰুষবোৰকো কৈছোঁ, অপৰাধীক অপৰাধী হিচাপে চাবলৈ শিকক, পুৰুষ নাইবা মহিলা হিচাপে নহয়।